এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দি এটা কৰি দিম বহি নিৰীক্ষণটো কম্পিউটাৰেদি কৰিব কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6 জন বা 7 জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব ভাৰতৰ অইন ঠাইত নাই ভাৰতৰ অইন ঠাইতো লুকাই কৰে আজি এতিয়া মোক ইমান দিনা কংগ্ৰেছে সমালোচনা কৰিছিল ইন্টাৰনেট বন্ধ কিয় কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে আজি তেওঁলোকে অসমৰ পৰা শিকি ইন্টাৰনেটটো বন্ধ কৰি দিছে যোৱা কালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইন্টাৰনেট কিয় বন্ধ কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইন্টাৰনেট বন্ধ কৰিছে তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে মহিলাৰ চেকিংও হ'ব মহিলাৰ চেকিং নহলে মহিলাই যদি কাগজ লৈ আহে কেনেকৈ হ'ব গতিকে এয়াৰপোৰ্টত যেনেকৈ চেকিং কৰে খুধি লয় পাৰমিশন লৈ পেলাই চেক কৰিব চেক নকৰিলে পৰীক্ষা কেনেকৈ হ'ব এটো যদি মহিলা বুলি মহিলাক চেক নকৰো কালি পৰবৰখি লৰা বিলাকে ক'ব যে ছোৱালী বিলাকে তো ছোৱালীক চেক নকৰিলে লৰা কিয় চেক কৰিছে হেকাৰণে আমি ছোৱালীজনী খুধি লম যে আপোনাক আমি চেক কৰিম আপোনাৰ আপত্তি আছে নেকি বুলে মোৰ আপত্তি আছে আপত্তি যদি আছে তেতিয়ালে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভিজিলেটৰ বেছি লগাম